আত্মাত কষ্ট পাইছে, আমি অশান্তি ভোগ কৰিছোঁ। এই আল্লাহ জুবিন গাৰ্গৰ কাৰণে আমি দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আল্লাহ আপুনি তেখেতক স্বৰ্গৰ উচ্চ আপুনি স্থান দান কৰক। এই আল্লাহ আপোনাৰ ওচৰত আমি দোৱা কৰিছোঁ। আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ, মুফতিসকল আহিছোঁ, মৌলানাসকল আহিছোঁ, আলিমসকল আহিছোঁ, হাফিজসকল আহিছোঁ। আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ। জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ। জুবিন গাৰ্গক যিকোনো প্ৰকাৰেই আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক, যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ। জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছোঁ। জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে। আপুনি আন্ধাৰ ৰাতি কোলা পাথৰত কোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে, তাৰ শব্দও শুনে। জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে। যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ। আমাক ন্যায় লাগিব। এই চৰকাৰখনক আপুনি সুমতি দিয়ক, শক্তি দিয়ক, যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ। এই চৰকাৰখনক আপুনি সুমতি দান কৰক, সুমতি দিয়ক। এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে, ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক। ইয়াৰ কাৰণে আপোনাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল। সকলো শ্ৰেণীৰ মানুহে, সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ মানুহে ভাল পাইছিল। পশু পক্ষীও ভাল পাইছিল, জীৱ জন্তুও ভাল পাইছিল। আমিও ভাল পাওঁ। ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছোঁ। আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আৰু এই চৰকাৰখনক আপুনি সুমতি দান কৰিব, যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে। এইখিনি আমি আপোনাৰ ওচৰত জুবিন গাৰ্গৰ সমাধিস্থলীত আহি আপোনাৰ ওচৰত দোৱা কৰিছোঁ। আপুনি এই দোৱা কবুল কৰিব, এই প্ৰাৰ্থনা প্ৰাৰ্থনা কৰি তেখেতৰ পৰিয়ালসকল হে আল্লাহ জুবিন গাৰ্গ ক'ত আছে আল্লাহ য'তেই থাকে তুমি চিৰশান্তিত অমৰ কৰি ৰাখিবা আৰু স্বৰ্গৰ স্থান তুমি দান কৰিবা। এই চৰকাৰখনলৈ দোৱা কৰিছোঁ। এই চৰকাৰখনলৈ আল্লাহ এই চৰকাৰখনৰ সুমতি দিয়ে আমি পাওঁ, তাৰ কাৰণে আমি দোৱা কৰিছোঁ। আৰু জুবিন গাৰ্গৰ সদায় হৈ থাকিব। আমি সেইকাৰণে সকলো আলিম ওলামা জনাবসকল আহি আল্লাহ তুমি কবুল কৰা, জুবিন গাৰ্গক ন্যায় দিয়া। আল্লাহ এইখিনি